নমস্কাৰ বন্ধুসকল, আপোনালোকৰ ভালনে? মোৰ ভালে। প্ৰথমতে মই আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ, কাৰণ আপোনালোকে ইমান সোনকালে আমাক ইমান মৰম দিলে যে আমাৰ 1K হৈ গ'ল ছাবস্ক্ৰাইবাৰ। সেই ভাবিলোঁ আজি সম্পূৰ্ণ হৈ গ'ল 1K, সেই ভাবিলোঁ এটা স্পেচিয়েল কেক ঘৰতে বনাওঁ আৰু সকলোৱে কাটি খাওঁ। চাওকচোন, কেকটো ইমান ধুনীয়া হৈছে। আহকচোন, মই এই কেকটো কেনেদৰে বনালোঁ আপোনালোককো দেখাওঁ। আপোনালোকে সম্পূৰ্ণৰূপে ভিডিঅ'টো চাই থাকিব। এতিয়া মই কণী লৈছোঁ 3টা। এই শেষৰ কণীটো মই ভাঙি লৈছোঁ আৰু মই চেনি 1 কাপ লৈছোঁ। চেনি 1 কাপে আৰু কণী 3টাৰে মই ধুনীয়াকৈ ফিটি লৈছোঁ। যেতিয়ালৈকে চেনিখিনি ঘুলি নাযায় তেতিয়ালৈকে মই ফিটি থাকিম। চাই থাককচোন। এতিয়া মই লৈছোঁ অকণমান নহয় এচামুচ বেকিং পাউডাৰ। মই বেকিং পাউডাৰটো দিছোঁ ফুলিবৰ কাৰণে। মই ফুলিবৰ বাবে ব্যৱহাৰ কৰিছোঁ বেকিং পাউডাৰটো। এই বেকিং পাউডাৰটো নিদিলে নুফুলে, সেইকাৰণে মই বেকিং পাউডাৰটো দিছোঁ ফুলিবৰ বাবে। ইয়াতে দিছোঁ মই, আৰু মই এতিয়া দিছোঁ ৰিফাইন তেল 1 কাপ। এতিয়া মই ৰিফাইন 1 কাপ দিয়াৰ পাছত, ৰিফাইনটো মই এইটো কাৰণে দিছোঁ কোমল হ'বৰ কাৰণে, কেকটো কোমল হ'বৰ কাৰণে মই ৰিফাইনটো ব্যৱহাৰ কৰিছোঁ। এতিয়া মই ফিটি আছোঁ, বহুতবাৰ ফিটিব লাগিব। যেতিয়ালৈকে চিনডাল ফাটি নাযায় তেতিয়ালৈকে দি থাকিব লাগিব। এনেকৈ যে দি থাকোঁতে নহয় ফাটি নাই যোৱা, অকণমান ফাটি গৈছে, হোৱা নাই, আৰু মই ফিটিব লাগিব। যেতিয়ালৈকে ফাটি নাযায় একেবাৰে সেনেকুৱাকৈ পৰি থাকিব তেতিয়ালৈকে ফিটিয়ে থাকিব লাগিব। এতিয়া মই দিছোঁ ময়দা, আৰু ময়দাখিনি দিয়াৰ পিছত মই আৰু ফিটিছোঁ। বহুত ফিটিব লাগিব, অকণমান ফিটি থৈ দিলে নহ'ব, তেতিয়া কেকটো নহ'ব, লদা হৈ থাকিব। যেতিয়া ফিটা সকলোবোৰ ধুনীয়া হ'ব তেতিয়াহে এটা কেক ধুনীয়াকৈ ওলাব। চাওকচোন, এতিয়া ধুনীয়াকৈ হৈ গৈছে। এতিয়া মোৰ ধুনীয়াকৈ ফিটা হৈ গ'ল। মই এটা ডাঙৰ টিফিন বাতি লৈ লৈছোঁ আৰু এখন ডাঠ কাগজ লৈ লৈছোঁ। কাগজবিলাক মই এইটো কাৰণে দিছোঁ যাতে কেকটো জ্বলি নাযায়, আৰু তাৰ ৰিফাইন মই এইটো কাৰণে ঢালি লৈছোঁ যে কাগজখনো জ্বলি নাযায়। সেইটো কাৰণে কম গেছত দিলেও জ্বলি যায় ন, সেইকাৰণে। এতিয়া মই কেকখিনি ঢালি দিছোঁ, ফিট থৈ দিয়া ময়দাখিনি ঢালি দিছোঁ। আপোনালোকে শেষলৈকে আমাৰ ভিডিঅ'টো চাব। এতিয়া মই এইডাল দি দিছোঁ, কিয় জানেনে? এইডাল দিলে জ্বলি নাযাব, সেইকাৰণে দিছোঁ। এতিয়া প্ৰেছাৰ কুকাৰত ঢাকনিখন মাৰি দিওঁ। প্ৰেছাৰ কুকাৰৰ ঢাকনিখন মই সকলোতে দিয়া নাই, আৰু 10 মিনিট পাছত চাম। এতিয়া প্ৰেছাৰ কুকাৰটো বহাই লওঁ, তাৰপিছত মই 10 মিনিট পাছত চাম। 10 মিনিট হৈ গ'ল। এতিয়া চাইছোঁ কেকটোনো কেনেকুৱা হৈছে। আৰু সঁচাকৈ চাওকচোন, ইমান ধুনীয়াকৈ ফুলিছে। এনেকৈ বনালে পিছত যদি এনেকৈ ফুলি যায় ন, মনটো বহুত বেছি ভাল লাগে। কিবা এটা বস্তু বনালে যেতিয়া এনেদৰে ৰিজাল্ট পাওঁ ন, বহুত বেছি ভাল লাগে মনটো। এতিয়া মই আৰু অকণমান সময় পাছত চাইছোঁ, আৰু 45 মিনিটত চাইছোঁ, আৰু এডাল লাঠিৰে দি এনেদৰে কৰি চাইছোঁ, লাগি অহা নাই। যদি লাগি আহে তেতিয়া গম পাব আপোনালোকে কেকটো হোৱা নাই, আৰু যেতিয়া লাঠিডালত একো লাগি নাহে ন, তেতিয়া গম পাব কেকটো ধুনীয়াকৈ হৈ গৈছে। চাওক, এতিয়া মোৰ কেকটো ধুনীয়াকৈ হৈ গ'ল। এতিয়া মই এই কেকটো আকৌ ঠাণ্ডা হ'বলৈ থৈ দিছোঁ। ঠাণ্ডা হৈ গ'ল। থোৱাৰ পাছত চাওকচোন কালাৰটো কিমান ধুনীয়া হৈ গৈছে। আমাৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব, আৰু শ্বেয়াৰো কৰি দিব, কমেণ্টো কৰিব। আৰু ঘৰত এনেদৰে বনাই এবাৰ খাই চাব, বহুত বেছি সোৱাদ হয় খাবলৈ, আৰু পিছত এনেদৰে চায়ো ভাল লাগে। নিজে হাতেৰে বনোৱা যিকোনো বস্তু চায়ো ভাল লাগে। যেতিয়া আনে কয় যে বহুত বেছি ভাল হৈছে, তেতিয়া মনটো বহুত বেছি ভাল লাগে, জানেনে? এনেদৰে বনোৱা বস্তু আনক খুৱাই মোৰ বহুত বেছি ভাল লাগে। চাওকচোন কিমান ধুনীয়া লাগিছে। মোৰ মনটো ভাল লাগি যায়, জানেনে? মোৰ যে ভয় লাগি আছিলে কি হ'ব কি নহ'ব,
আৰু তাৰপিছত যেতিয়া ৰিজাল্টটো এনেকৈ ওলালে মোৰ মনটো যে বহুত বেছি ভাল লাগি গ'ল। প্ৰথমতে মই এপিচ টেষ্ট কৰি চাওঁ। সঁচাকৈ বহুত বেছি টেষ্টি হৈছে। আপোনালোকেও বনাব জানে হৈছে, বহুত কোমল হৈছে। বাই।